নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, আপোনালোকে শুনি আছে DBC অনলাইন ৰেডিঅ' আৰু মই আছোঁ আপোনালোকৰ সৈতে দীপিকা। মই লৈ আহিছোঁ স্বাস্থ্য বিষয়ক অনুষ্ঠান আমাৰ স্বাস্থ্য। আজি আমাৰ লগত উপস্থিত আছে আমেৰিকাত কৰ্মৰত এগৰাকী প্ৰৱাসী ভাৰতীয় চিকিৎসক। তেওঁ অৰ্লেণ্ডো ফ্লৰিডাত অনুষ্ঠিত হোৱা 2019 বৰ্ষত এৱাৰ্ড অফ এক্সেলেন্স ফৰ হিউমেনিটেৰিয়ান ছাৰ্ভিচ এট মেল ব্ৰেষ্ট কেঞ্চাৰ কোৱেলিশ্যন কনফাৰেন্সত 2019ত বঁটা পাবলৈ সক্ষম হৈছিল। তেওঁ হৈছে ব্ৰেষ্ট কেঞ্চাৰ হাবৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট ডক্টৰ লোপামুদ্ৰা দাস ৰয়। আহকচোন তেখেতৰ মুখেৰে আমি জানিব বিচাৰোঁ স্তন কৰ্কট ৰোগ কি হয়। নমস্কাৰ। প্ৰথমতে মাই হাৰ্টফুল থেংকছ টু দীপশিখা মোক ইয়াতে নিমন্ত্ৰণ কৰাৰ কাৰণে, আপোনালোকৰ সন্মুখত মই আহিব পাৰিছোঁ সেইটো সুযোগটো মোক দিয়াৰ কাৰণে মানে মই সঁচাকৈ থেংক ইউ কৈছোঁ দেই দীপশিখাক। আজি মই ব্ৰেষ্ট কেঞ্চাৰৰ বিষয়ে ক'ম। ব্ৰেষ্ট কেঞ্চাৰটো ইমান গুৰুত্বপূৰ্ণ কিয় হয়? কাৰণ 1 in 8 women can get breast cancer, যোনটো ডেটা US-ত আছে। আৰু ডেভেলপিং কাণ্ট্ৰিজ যেনেকৈ ইণ্ডিয়াতো ব্ৰেষ্ট কেঞ্চাৰৰ পাৰ্চেণ্টেজটো খুব বাঢ়ি গৈছে, কিন্তু চবতকৈ দুখ মোৰ এইটো কাৰণে হয় কাৰণ কম্পেয়াৰ্ড টু দ্য ডেভেলপড কাণ্ট্ৰিজ, ইণ্ডিয়া বা আদাৰ ডেভেলপিং কাণ্ট্ৰিজত ব্ৰেষ্ট কেঞ্চাৰৰ যোনটো লেট ডিটেকশ্যন, মাইকী মানুহ বহুত দেৰিকৈ ডক্টৰৰ ওচৰত যায়, সেইটোৰ পাৰ্চেণ্টেজটো খুব বেছি হয়। এইটোৰ বিষয়ে মই কিবা ক'ম, কিন্তু তাৰ আগতে মই মোৰ নিজৰ লাইফৰ ষ্টৰী, মই অসমৰ হয়। মই যেতিয়া গুৱাহাটী আছিলোঁ আৰু মই 12 year old আছিলোঁ, তেতিয়া মোৰ ফ্ৰেণ্ডৰ মাক ঢুকালে। মই গ'লোঁ যেতিয়া ফিউনাৰেলত, তেতিয়া মই সুধিলোঁ বাকী তেওঁৰে এজন ফ্ৰেণ্ড হয় যে কেনেকৈ ডেথ হ'ল। কেঞ্চাৰ ৱাৰ্ডটো কোৱাৰ কাৰণেও বিৰাট হেজিটেশ্যন, ৰেজিষ্টেঞ্চ। মই যেতিয়া সুধিলোঁ যে কেঞ্চাৰটো ক'ত হ'ল, তেতিয়া ক'লে ব্ৰেষ্ট কেঞ্চাৰ। মই ক'লোঁ ব্ৰেষ্ট কেঞ্চাৰ? ক'লে মই এইটো বিষয়ে কথা পাতিব নোৱাৰোঁ। কিয়? কাৰণ এইটো ব্ৰেষ্টত হৈছে। আমাৰ ইমান কিয় ষ্টিগমা, টেবু, ইমান কিয় লাজ? মোৰ দেউতা পেডিট্ৰিচিয়ান আছিলে, ডক্টৰ চন্দ্ৰশেখৰ দাস। তেওঁ ঢুকালে this year February। কিন্তু তেওঁৰ সদায় মই সৰুৰ পৰা শুনি আহিছোঁ যে মাৰ গাখীৰ, মাদাৰ্ছ মিল্ক ইজ দ্য বেষ্ট গিফ্ট যোনটো এজন মায়ে বাচ্চাক দিব পাৰে, কাৰণ ইমিউনিটিক ইমান হেল্প কৰে, লাইফ লং প্ৰটেকশ্যনটো আমি দিওঁ। তেনেহ'লে যদি এইটো ব্ৰেষ্টতে কিবা প্ৰব্লেম হয়, তেতিয়াহ'লে এজন মা ইমান কিয় লাজ কৰে কথাটো পৰিয়ালক ক'বলৈ? হয় নে নাই? আপুনি ভাবি চাওক প্লিজ। মোৰ কথা যদি আপুনি শুনিছে, আজিৰ পৰা আৰু লাজ নকৰিব। কাৰণ দুটা বস্তু, আৰু এইটো যোনটো মই সৰু থাকোঁতে ইনচিডেণ্ট হ'ল আৰু ইমান বছৰ পাৰ হ'ল, মই US-ত ইমান ৰিচাৰ্চ কৰি আছিলোঁ, তথাপিও যেতিয়া মই অনকলজিষ্টক লগ পাওঁ, একেই কথা কৈ থাকে মোক যে মানুহ আগবাঢ়ি নাহে, মাইকী মানুহ আগবাঢ়ি নাহে, আৰু ইমান ডেথ ৰেট বেছি হয় কাৰণ ইমান লেট ডিটেকশ্যন হয়। বস্তুটো কিন্তু তাতে থাকি গ'ল। আমাৰ মাইণ্ডছেটটো মেবি কিছুমান এৰিয়াত আমি কথা পাতোঁ, কিবা টাউনত বা গাঁও বা বহুত টাউনতো মই গৈছোঁ, যেনেকৈ মুম্বাই। মই লাষ্ট ইয়াৰ মুম্বাইত গ'লোঁ, তেতিয়া এজন মোৰ ছেশ্যনৰ পাছত এজন মাইকী মানুহ আহি পেলাই মোক ক'লে যে মোৰ stage 4 ব্ৰেষ্ট কেঞ্চাৰত মই ধৰা পালোঁ। এইটোতো তেওঁ এডুকেটেড মহিলা হয়। যদি মই গাঁৱত যাওঁ তেতিয়া ছেইম চিটুৱেশ্যন থাকে, more than 50 to 60% লেট ডিটেকশ্যন হয়, আৰু এনেকৈ আমি কিমান মাহ হেৰালোঁ। মতা মানুহৰো ব্ৰেষ্ট কেঞ্চাৰ হয়, আপুনি গম পায়নে? ল'ৰাবোৰৰো ব্ৰেষ্ট কেঞ্চাৰ হ'ব পাৰে। আৰু মতা মানুহৰ চিটুৱেশ্যন আমাৰ মাইকী মানুহতকৈও বেয়া হয়, কাৰণ তেখেতে ভাবে এইটো মাইকী মানুহৰ বেমাৰ হয়। এইটো মাইকী মানুহৰ অকল বেমাৰ নহয় দেই, মতা মানুহৰো হ'ব পাৰে। সেইকাৰণে আমি লাজ কিয় কৰিম? চবে খুলি পেলাই এইটো বিষয়ে ডিছকাছ কৰিব লাগে। আৰু এটা বস্তু যোনটো মোক খুব ষ্ট্ৰাইক কৰিলে, সেইটো হ'ল ইগনৰেঞ্চ। বহুত মানুহে নাজানে যে এটা লাম্প পেইনলেছ, মানে মোক বহুতে আহি পেলাই কৈছে যে মোৰ একো বিষ নাছিলে, মই লাম্পটো ফিল কৰিছোঁ, একো বিষ নাই। বিষ থাকক, বিষ নাথাকক, লাম্প আমি ইগন'ৰ কৰিব নালাগে, ডক্টৰৰ ওচৰত যাব লাগে। এইটো ইগনৰেঞ্চটো খুব বেছিকৈ আমাৰ ইণ্ডিয়াত আছে। মাইকী মই আমাৰ তেওঁ মানে শ্বি ইজ ন' মোৰ, আমি হেৰালোঁ তেওঁ,
কিন্তু মোৰ ফ্ৰেণ্ডৰ বৌ হয় দেই মোৰ ফ্ৰেণ্ড শান্তনু মোৰ গুৱাহাটী পাব্লিক স্কুলৰ ফ্ৰেণ্ড শান্তনু শাৰ্লটতে থাকে তাৰ বৌ হয় তেওঁ মানে একেটা সিচুৱেশ্যন আছিলে কাৰণ তেওঁ নাজানিছিলে যে এটা লাম্প কেঞ্চাৰ হ'ব পাৰে কাৰণ যদি কোনোবা মায়ে যদি গম পায় যে মোৰ এটা লাম্প মই ফিল কৰিছো এইটো কেঞ্চাৰ হ'ব সেই মাজনী কেতিয়াও চুপ নাথাকে এইটো কাৰ দায়িত্ব হয় এইটো আমাৰ দায়িত্ব হয় এতিয়া আপোনাৰ দায়িত্ব হয় তো আমি কৰো কি কৰো আমি মই যদি এতিয়া গাঁৱত গৈ পেলাই ডাঙৰ ডাঙৰ লেকচাৰ দিওঁ যে আপুনি মেমোগ্ৰাম কৰা কাৰণ 45 ইয়াৰ্ছৰ পৰা এভৰি ইয়াৰ আমাৰ এটা মেমোগ্ৰাম কৰাব লাগে কিন্তু মেমোগ্ৰামৰ টিউমাৰ মিছ কৰিব পাৰে কাৰণ এটা বস্তু সিচুৱেশ্যন হয় যোনটোক আমি ডেন্স ব্ৰেষ্ট বুলি কওঁ সেইকাৰণে মই সদায় কওঁ যদি মেমোগ্ৰামত আপুনি কোনোবা আপুনি লাম্প এটা ফিল কৰি আছে মেমোগ্ৰামত তথাপিও এইটো নেগেটিভ আহিছে ডক্টৰক গৈ ক'ব যে এটা আল্ট্ৰাচাউণ্ড কৰাৰ কাৰণে From the age of 45, every year at a mammogram regular screening hisabe ba ultrasound till 55. 55 or passed once in 2 years korabo. কিন্তু যোন younger women হয় 40 পড়া মানে ইয়াতে আমি 40 পড়াই কৰো US to 40 পড়া every year mammogram কৰো বা এটা ইয়াতে 3D mammogram কৰো এতিয়া আমি কিন্তু younger women এর কি হ'ব আৰু এটা বস্তু ফ্যামিলি হিস্ট্রি আমার যেনেকে যদি আইতা মাহি ওভেরিয়ান ক্যান্সার অর ব্রেস্ট ক্যান্সার যদি হয় তেনেহলে এটা জিন থাকে হেতু ব্রাকা মিউটেশন বুলি আমি কো হেতু পরীক্ষা কৰাব লাগে আৰু হেতু পৰিয়ালত আমি লৰাবোৰকো পাহৰিব নালাগে কাৰণ লৰা আৰু ছোৱালী দুজনে জিনটো মা আৰু দেউতাৰ পৰা ল'ব পাৰে সেইকাৰণে লৰাবোৰৰো ব্রেস্ট ক্যান্সার বা প্রোস্টেট ক্যান্সার হেবু ক্যান্সার হোৱাৰ চান্সেস বেছি থাকে এতিয়া আমি যদি আকৌ ঘূৰি আহো আমাৰ ইয়াংগাৰ উইমেন পপুলেশ্যনত বা যাৰ ফ্যামিলি হিস্ট্রি আছে বাট এটো এটা কথা মনত ৰাখিব আপোনালোকে ফ্যামিলি হিস্ট্রিটো 8 to 10% ব্রেস্ট ক্যান্সার ফ্যামিলি হিস্ট্রি কাৰণে হ'ব পাৰে হেতু যদি আমি কিছুমান জিন্সবোৰ আমি আমাৰ ইনহেৰিট কৰো কিন্তু বাকি 90% ৰ্যান্ডমলি যিকোনো কাৰণ হ'ব পাৰে আৰু মই প্ৰিভেন্টেবল মেজাৰ্স অলপ কম ফাৰ্ষ্টতে মই আৰ্লি ডিটেকশ্যনৰ বিষয়ে অলপ ক'ব খুজো যে কেনেকে আমি early detect কৰিব পাৰো breast cancer কারণ stage 0 stage 1 stage 2 stage 3 আমি বসাব পারিম stage 4 হলে ক্যান্সারটো মানে স্প্রেড হৈ গল তেনে হলে আমি কিউর করা খুব টান হৈ যায় সেই কারণে আমি early detection টু কি হয় কেনেকে ডায়াগনোসিস মই যেনেকে কলো মেমোগ্রাম যদি আপোনাৰ ডেন্স ব্রেস্ট থাকে যোনটো আমি মেমোগ্রামতে গম পাম আল্ট্রাসাউন্ড এটা কৰিব লাগে কিন্তু ইয়াংগার উইমেন ডক্টরসে ক্লিনিক্যাল ব্রেস্ট এক্সাম করে আপনি যদি গাইনোকোলজিস্টের ওচৰত যায় তেওঁ যদি কয় যে কিবা বেলেগ ডিফারেন্ট কারণে গৈছে এবাৰ বছৰত তেওঁ ক'ব এটা ক্লিনিক্যালি ব্রেস্ট এক্সামিন কৰাৰ কাৰণে কাৰণ ইয়াতে ইউএছৰ ক্লিনিক্যাল ব্রেস্ট এক্সামটো ম্যান্ডেটৰি হয় ডক্টরসে কৰে আমাৰ কাৰণে আৰু এটা বস্তু এতিয়া যদি মই মানে গাঁৱত গলো মই ইমান গাঁৱত মই গৈ আছো লাষ্ট 2 ইয়াৰ্ছৰ পৰা ইণ্ডিয়াত এতিয়া গাঁৱত গৈ যদি মই এনেকে কওঁ যে আপুনি মেমোগ্ৰাম আল্ট্ৰাসাউন্ড হেবুৰ কৰা সেই গাঁৱৰ মানুহজনে তেওঁৰ ডেইলি ৱেজ মানে তেওঁ যেনেকে টি গাৰ্ডেন যদি হয় টি গাৰ্ডেনৰ লেবাৰ মানে কামটো কৰি আছে সেইটো যোনটো পইচা পাব সেইটো দি পেলাই খানাটো বেছি ইম্পৰ্টেণ্ট হয় তেখেতে গৈ পেলাই ফ্ৰী স্ক্ৰিনিঙত যদি হস্পিটেলত থাকে 1 ঘণ্টা বাছ দি পেলাই গৈ পেলাই ফ্ৰী স্ক্ৰিনিঙত নাযায় দেই কাৰণ সেইটো প্ৰায়ৰিটি নহয় কিমান মানুহ আমাৰ টাউনৰ আমাৰ পৰিয়ালৰ কিমান মানুহ মেমোগ্ৰাম কৰাইছে তথাপিও নলেজেবল হয় জানে সেইকাৰণে এডুকেশ্যন আমাৰ ইণ্ডিয়ান সোসাইটি হেতুৰ কাৰণে যে এইটো ইস্যু অকল হেতু নহয় দে কাৰণ এটা মাইন্ডসেট আমাৰ কালচাৰ আমাৰ ইনাৰ্শিয়া আমাৰ ফিনান্সিয়েল সিচুৱেশ্যন পভাৰ্টি হেবোৰ সব ফ্যাক্টৰস হয় তেনেহলে আমি কি কৰো সেইকাৰণে মই যেতিয়া ভাবিলো যে ঠিক আছে মই ব্রেস্ট ক্যান্সার হাউট স্টার্ট কৰিম মই গাঁও যাম সবতে যাম গৈ পেলাই মানুহক অ্যাৱেৰ কৰিম ব্রেস্ট ক্যান্সার আর্লি ডিটেকশন তেতিয়া এইটো এনেকে ব্রেস্ট এক্সাম কাৰ্ডটো তৈরি কৰিলো এটা সাইডত মেইলৰ কাৰণে এটা সাইডত ফিমেল আৰু ইন কোলাবোৰেশন উইথ সাৰা কেনন ক্যান্সার ইনষ্টিটিউট আৰু মেল ব্রেস্ট ক্যান্সার কোয়ালিশন কিন্তু মই যদি এতিয়া আপুনি ভাবক মই নগাঁৱত আহিলো এটা গাঁৱত গলো আৰু মই যদি ইংলিছত গৈ পেলাই এইটো কাৰ্ডটো দিও তেনে হ'বনে নহয় সেইকাৰণে এইটো এতিয়া মোৰ ব্রেস্ট ক্যান্সার হাবৰ ভলান্টিয়াৰ সব মিলি পেলাই আমি এইটো 11 ইণ্ডিয়ান ল্যাঙ্গুৱেজেছত বনালো
আৰু মই যেতিয়া অসমত যাওঁ গাঁৱত যাওঁ বা টাউনত মই অসমীয়াত সেইটো দিওঁ আৰু আমাৰ ৱেবছাইটত আপুনি গ'লেই পাই যাব মানে গেট ইউৰ কাৰ্ড নাও বুলি ডাউনলোড কৰি পেলাই আপুনি প্লিজ আপোনাৰ নেটৱৰ্কক চাৰ্কুলেট কৰিব তো এইটো কাৰ্ডত কি লিখা আছে আমি কেনেকৈ নিজকে পৰীক্ষা কৰিব পাৰোঁ 17-18 ইয়াৰ্ছৰ পৰা এভৰি মান্থ আমি নিজৰ ব্ৰেষ্টটো নিজে চেক কৰিব লাগে কাৰণ আপুনি যদি আপোনাৰ ব্ৰেষ্টটো ভালকৈ গম পায় কেনেকুৱা হয় কিবা এবনৰ্মেলিটি হ'লে ইমিডিয়েটলি আপুনি ধৰিব পাৰিব যেনেকৈ ফৰ এক্সাম্পল কি কৰিব লাগে পিৰিয়ডৰ মেনষ্ট্ৰুৱেল চাইকেলৰ 7th ডে যদি আজি মোৰ মেনষ্ট্ৰুৱেল চাইকেল হৈ আছে after 7 day 1 2 3 4 5 6 7 on the 7th day আপুনি আইনাৰ সন্মুখত থিয়ৰিব আৰু লৰাবোৰে কি কৰিব এটা মাহত এটা দিন সিহঁতি ফিক্স কৰি ল'ব আৰু যাৰ মেনোপজ হৈ গ'ল যাৰ পিৰিয়ড আৰু নহয় মাইকী মানুহ তেখেতে মাহত এটা দিন ফিক্স কৰি ল'ব আইনাৰ সন্মুখত থিয় হৈ পেলাই আপোনাৰ ব্ৰেষ্টটো দুটা হাত এনেকৈ মূৰৰ পাছত থব ব্ৰেষ্টটো ভালকে চেক কৰিব যে একো ডিসচাৰ্জ ওলাই আছে নাকি না হোৱাইট ডিসচাৰ্জ লিকুইড ডিসচাৰ্জ এনি ব্লাড কিবা যদি এবনৰ্মেলিটি আপুনি দেখে বা যেনেকৈ কমলাৰ বাকলিৰ নিচিনা খচখচ হৈ আছে তাৰপিছত বইলৰ নিচিনা হৈছে নে নাই আপুনি সেইবোৰ অবজাৰ্ভ কৰিব তাৰপিছত হাতটো আপোনাৰ হেডৰ পাছত লৈ তিনিটা আঙুলি লৈ পেলাই ইয়াতে যোনটো কলাৰ বোন আছে কলাৰ বোন দি পেলাই গোটেই ব্ৰেষ্টখিনি গোটেই চেষ্ট এৰিয়াটো চেক কৰিব একদম মানে মই মাহত খালি 15 মিনিটটো আপোনাৰ পৰা ৰিকুৱেষ্ট কৰিছো ভালকে চেক কৰি এবাৰ থিয় হৈ পেলাই এবাৰ শুই পেলাই সেম পজিশন দুটা ব্ৰেষ্ট তেনেকে চেক কৰিব কিয় মই কৈছো অকল ব্ৰেষ্ট এৰিয়া নহয় দে এইখিনিৰ পৰা কলাৰ বোনৰ পৰা পুৰা আণ্ডাৰ আৰ্ম লৈ পেলাই কাৰণ লিম্ফ নোড এইবোৰত লিম্ফ নোড থাকে এইবোৰৰ ঠাইতো কিন্তু টিউমাৰ হ'ব পাৰে যে অকল যে ব্ৰেষ্ট এৰিয়া তেনেকে নহয় দে চেষ্ট ৱালত গোটেই ব্ৰেষ্টটো ভালকে পৰীক্ষা কৰিব যদি আপুনি কিবা ফিল কৰে যেনেকে আমাৰ মাষ্টাৰ্ড চিজ শস্য দানাৰ নিচিনা বা কিবা ডাঠ হৈ আছে কিবা সৰুকে একদম ঢিট হৈ আছে কিবা যদি ফিল কৰে ভয় নাখাব দে এমাহত অলপ ৰখিব এমাহ মেক্সিমাম চাব যে নিজে ডিজলভ হৈ গ'ল বহুত কেছত এনেকে গুচি যাব যদি না যায় যদি আপুনি নেক্সট মান্থ সেম পিৰিয়ডৰ 7 ডে বা যোনটো দিন আপুনি ঠিক কৰিছিলে আপুনি যদি চাই যে এইটো তথাপিও থাকি গ'ল আপুনি ইমিডিয়েটলি ডক্টৰৰ ওচৰত যাব লাজ নকৰিব আৰু পৰিয়ালক ক'ব ডক্টৰৰ ওচৰত যাব ডক্টৰক ক'ব যে এটা আল্ট্ৰাছাউণ্ড কৰি দিয়ক বা মেমোগ্ৰাম কৰি দিয়ক মেমোগ্ৰামত যদি ডেন্স ব্ৰেষ্ট ওলাই এটা আল্ট্ৰাছাউণ্ড কৰি দিয়ক সেইটো খুব জৰুৰী হয় 90% 95% এইটো টিউমাৰটো বিনাইন হ'ব বিনাইন মানে এইটো কেঞ্চাৰ নহয় তে আপুনি নিশ্চিন্ত হৈ যাব কিন্তু এইটো টিউমাৰ যোনটো 5% চান্স কেঞ্চাৰ হ'ব পাৰে সেইকাৰণে আপুনি ডিলে কৰে যদি কেঞ্চাৰ হয় তেতিয়াহ'লে সেইটো বিৰাট প্ৰব্লেম হৈ যাব আৰু যদি বিনাইন থাকে বিনাইন মানে নন কেঞ্চাৰ যদি লাম্প হয় আপোনাৰ তথাপিও এইটো অবজাৰ্ভ কৰিব এভৰি 6 মান্থ বা 1 ইয়াৰ এটা আল্ট্ৰাছাউণ্ড কৰাই ল'ব কাৰণ মই বহুত ক্ষেত্ৰত দেখিছো বিনাইন টিউমাৰো পাছতে গৈ পেলাই কেঞ্চাৰ হৈ যাব পাৰে মানে ভেৰি লেছ পাৰ্চেণ্টেজ যেনেকৈ 1 2 3% কিন্তু হ'ব পাৰে তো সেইকাৰণে আপুনি আপোনাৰ ব্ৰেষ্টটো ভালকৈ যদি লাম্প থাকে আপুনি মনিটৰ কৰি থাকিব আৰু যদি এইটো দিছ ইজ দ্য ৱে ব্ৰেষ্ট সেল্ফ এক্সামিনেশ্যন যেতিয়া আপুনি এজ অফ মেমোগ্ৰাম কৰাব স্ক্ৰিনিং প্ৰচেছটো কৰাব আমাৰ প্ৰব্লেম হ'ল আমি যেতিয়া কিবা দিগদাৰ হয় ব্ৰেষ্টত কিবা ইছ্যুজ হৈ আছে তেতিয়া ডক্টৰৰ ওচৰত যাওঁ কিন্তু আগৰ পৰা যদি স্ক্ৰিনিং কৰি লওঁ তেতিয়াহ'লে কেঞ্চাৰটো যদি ষ্টেজ 0 ষ্টেজ 1 ষ্টেজ 2 ধৰা খায় তেনেহ'লে 100% কিউৰেবল টিল ষ্টেজ 3 কিন্তু সেইটো নলেজটো আমি জানিব লাগে আৰু ব্ৰেষ্ট সেল্ফ এক্সাম ইজ ফ্ৰী অফ কষ্ট একো প্ৰব্লেম নাই আৰু মইতো আছো কিবা প্ৰব্লেম হ'লে মোক কানেক্ট কৰিব মোৰ ইমেইল এড্ৰেছ সব মই দি দিম বা ফোন নম্বৰ মোৰ হোৱাটছএপ নম্বৰ আৰু মই যোনটো মোৰ নেটৱৰ্ক আছে অসমত তাতে মই আপোনালোকক কানেক্ট কৰাই দিম যিমান হেল্প লাগে মই সদায় আছো আপোনালোকে প্লিজ মোক ৰিচ আউট কৰিব সেইটো হ'ল আৰ্লি ডিটেকশ্যন প্ৰিভেণ্টেবল মেজাৰ্ছ আমি কিন্তু কেঞ্চাৰ বহুত ক্ষেত্ৰত জেনেটিক নহ'লেও হেল্ডি লাইফষ্টাইল দি পেলাই প্ৰিভেণ্ট কৰিব পাৰোঁ অল টাইপ অফ কেঞ্চাৰ যেনেকৈ জাংক ফুড খোৱাটো খুব ভাল হ'ব লাগে আমাৰ হেল্ডি হ'ব লাগে
এইবোৰ জাংক ফুডটো ইমান ভাল নহয় দেই আমি যিমান এণ্টিঅক্সিডেণ্ট কৈ থাকোঁ কাৰণ এণ্টিঅক্সিডেণ্ট বডিক প্ৰটেক্ট কৰিব কাৰণ আমাৰ বডিত কণ্টিনিউৱাছ প্ৰচেছত কেঞ্চাৰ চেলছ ফৰ্ম হৈ থাকে কিন্তু প্ৰটেকশ্যনটো এণ্টিঅক্সিডেণ্ট ৰিচ ডায়েটে দিয়ে সেইকাৰণে ভালকৈ খোৱাটো খুব দৰকাৰ কেঁচা হলদি যোনটো ৰুটছ আমি দোকানত পাওঁ সেইটো আমাৰ তৰকাৰীত ইউজ কৰিব পাউডাৰ হলদি নকৰাকৈ কিন্তু এইবোৰ এণ্টি ইনফ্লামেটৰী হয় কাৰণ ইনফ্লামেশ্যন বডিত এটা ৰোল প্লে কৰে তাৰপিছত যেনেকৈ জিঞ্জাৰ গাৰ্লিক নহৰু পিঁয়াজ আদা এইবোৰ যে পেষ্ট পোৱা যায় সেইবোৰ ইউজ নকৰিব দেই ফ্ৰেছ বস্তুবোৰ ইউজ কৰিব আমাৰ ইণ্ডিয়ান স্পাইচেছটো ইমান ভাল হয় যোনটো স্পাইচেছ আপুনি ঘৰত বনাব পাৰে এইবোৰ লৈ আহিব চব সেইবোৰ ঘৰতে কুটি পেলাই কৰিব পাৰিব সেইবোৰ বিৰাট হেল্প হয় তাৰপিছত ভেৰি ইম্পৰ্টেণ্ট হ'ল এক্সাৰচাইজ ষ্ট্ৰেছ চব ডিজিজৰ কাৰণে দিগদাৰ হয় অকল কেঞ্চাৰ নহয় দেই আৰু এক্সাৰচাইজ কি কৰে আপোনাৰ ইমিউন চিষ্টেমটো বুষ্ট কৰে ষ্ট্ৰেছটো ৰিলিভ কৰিব এক্সাৰচাইজ এইটো নহয় যে আপুনি গৈ পেলাই ৰাস্তাত দৌৰিব লাগে য়োগা কৰিব পাৰে ঘৰত এতিয়া কোভিড-19 চিটুৱেশ্যনত মই কোৱা নাই ঘৰৰ বাহিৰত যাবলৈ তাৰপিছত আৰু যোনটো আপুনি ভাল পায় কৰিবলৈ আপুনি যদি ডান্স কৰিব ভাল পায় ডান্স কৰিব সেইটো এটা বাট সাম ফৰ্ম অফ এক্সাৰচাইজ যোনটো আপোনাৰ বডিৰ মুভ চাৰ্কুলেশ্যনত হেল্প কৰিব ইমিউন চিষ্টেম বডিক ফাইট কৰিবলৈ হেল্প কৰিব এইবোৰ বস্তুবোৰ আপুনি মনত থব আৰু টবেকো নো এলকহল নো স্মোকিং এলকহলটো কমাই দিব কিন্তু স্মোকিং ইজ অলছ' নট গুড ফৰ এনি টাইপ অফ কেঞ্চাৰ আৰু টবেকো ইজ লাইক যেনেকৈ পাণ জৰ্দা চুপাৰী এইবোৰ বস্তুটো প্লিজ এৰি দিব আমাৰ ইণ্ডিয়ান ট্ৰেডিশ্যন হয় কালচাৰ হয় আমি তামোলটো দিওঁ কোনোবা আহিলে আপুনি প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ এই যোনটো আপুনি নিকোটিন যোনটো টবেকৰ যোনটো মানে পাণৰ যোনটো ৰসটো মানে জৰ্দা তাৰপিছত তামোলৰ যোনবোৰ ৰস হয় সেইটো অকল মুখৰ কেঞ্চাৰৰ কাৰণে নহয় দেই গোটেই বডিত গৈ আছে ক'ত যে আপোনাৰ ডিফাৰেণ্ট মানে এইটো কাৰ্চিনোজেন হয় যোনটো আমি কেঞ্চাৰ চেলছবোৰ হেল্প কৰে টু গ্ৰ' দ্য কেঞ্চাৰ চেলছ আৰু মোৰ বিৰাট দুখ হয় মই যেতিয়া চাউথ ইণ্ডিয়া বা বেলেগ ঠাইত যাওঁ ইণ্ডিয়াত মোক ডক্টৰছে কয় আপোনাৰ ঠাইৰ পৰাইতো মানুহ বেছি আহে অৰেল কেঞ্চাৰ ডিফাৰেণ্ট টাইপ অফ কেঞ্চাৰ কাৰণ ইমান বেছি তাতে আপোনাৰ টবেকো চুইং যোনটো আমি কৰোঁ সেইবোৰ হ'ল প্ৰিভেণ্টেবল মেজাৰ্ছ আৰু মানে চবতকৈ ইম্পৰ্টেণ্ট হয় মই ক'ম হেল্ডি লাইফষ্টাইল আৰু আৰ্লি ডিটেকশ্যন আমি যিমান পাৰোঁ আমি নিজৰ পৰা চেষ্টা কৰিম বাকীটো আমি যদি আৰ্লি ডিটেকশ্যন হয় তেতিয়াহ'লে কেঞ্চাৰটো ভয় নাখাব কাৰণ কেঞ্চাৰ ইজ কিউৰেবল মানুহে ভয় খায় সাপোর্ট গ্রুপস আছে আমার ব্রেস্ট ক্যান্সার হাবর সাপোর্ট গ্রুপ আছে সাপোর্ট গ্রুপ জয়েন কৰিব এটো আমি অল টাইপ অফ ক্যান্সার দি কাম কৰো এতিয়া সব মিলি পেলাই we will fight together হেতু মই ক'ব বিচাৰিছো কিন্তু আৰ্লি ডিটেকশ্যন ইজ দ্য কি আৰু প্ৰিভেণ্টেবল মেজাৰ্ছ সেইবোৰ বস্তুটো আপোনালোকে প্লিজ অলপ ভাবিব আৰু আশা কৰিলোঁ যে মোৰ এইটো যোনটো বক্তব্য মই ৰাখিলোঁ আপোনালোকে প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ যে এইটো মানি চলিব অলপ তেতিয়াহ'লে চাব যে মানে আৰ্লি আমি বহুত মা বচাব পাৰিম বহুত হেৰালোঁ আমি কিন্তু আৰু যাতে নেহেৰাওঁ আৰু আৰ্লি ডিটেকশ্যন ইজ দ্য কি থেংক ইউ ছ' মাছ বিশেষ ধন্যবাদ আপোনালোকৰ চবকে